নমস্কাৰ নাহৰ খৰি ফালিম আজি মই নাহৰ আটাইতকৈ টান কাঠ হয় আৰু এই কাঠটো আচলতে ফালিলে মানে আপোনাৰ কি হয় সম্পূৰ্ণ সিধাকৈ ফাল নাখায় তথাপি মই ফালি আছোঁ চব আপোনালোকে দেখিছে নাহৰ খৰি ফালিলে মানে আপোনাৰ এই চিটা কৰিৰে সৰুকৈ আৰু মই চেষ্টা কৰি আছোঁ ফালিবলৈ কিন্তু নাহৰ কাঠটো আপোনালোকে জানে বহুত কঠিন আৰু মানুহে কয় হততে নাহৰ কাঠত ঘূনে নধৰে বুলি আচলতে নাহৰ কাঠ যদি মাটিত এনেকৈ পেলাই ৰ'দ বৰষুণে মাটি পাই থাকিলেও আচলতে নাহৰ কাঠতো ঘূনে ধৰে দেখিছে এইবোৰ ঘূনে ধৰাৰ কাৰণে মই খৰি ফালিছোঁ মই আজি ক'লে খৰি নেফালো কাম চাম নকৰোঁ একো নকৰোঁ সেইকাৰণে আজি মই খৰি ফালিছোঁ আমি গেছতো ভাত ৰান্ধোঁ কিন্তু তথাপিও খৰিৰ প্ৰয়োজন হয় সেয়েহে আজি বতৰ ডাৱৰীয়া মই বাৰীৰ পাছফালে নিবিচাৰি ঘৰতে এইখিনি বাটাম আছিল আজি তাকে মই ফালিছোঁ দেখিছে এয়া যিমান জোৰকৈ মাৰিলেও আচলতে যিমান শক্তি প্ৰয়োগ কৰিলেও গোটাকৈ এৰুৱাব নোৱাৰি আৰু বহুত কঠিন বহুত টান দেখিছে ফালি আছোঁ কিন্তু ফালিব পৰা নাই ঘামি গৈছোঁ এতিয়া স্পৰ্টিং খুলিবলগীয়া হৈ গৈছে এতিয়া মাৰি নাহৰ বোলে নাফালে বোলে এয়া বেলেগ কাঠ নিম কঁঠাল বান্দৰ টেমা এইবিলাক ফালিবলৈ ভাল আচলতে এৰিবলৈ ভাল গোটাকৈ এৰে মানে গোটেই সোঁমাজে দুচেও বুলি কৰিম বুলি ক'লে আচলতে দিগদাৰ হয় আজি এডাল ফালিহেই এক নোহোৱালৈকে ফালিয়ে থাকিম যিমান সময় লাগিলেও অলপ ভাগৰ লাগিছে ৰেষ্ট লৈ লৈছোঁ আচলতে আমি খুব কষ্ট কৰা ল'ৰা হয় সৰুৰ পৰা আমি কষ্ট কৰিছোঁ বিভিন্ন ধৰণৰ কাম কাজ কৰিছোঁ শিল ভঙা খাদানত কাম কৰা বিভিন্ন ধৰণৰ আমি হাৰ্ডৱৰ্ক কাম কৰিছোঁ আৰু মই চব কাম কৰোঁ ঘৰৰ মানে একমাত্ৰ জীয়ৰী আৰু একমাত্ৰ বোৱাৰী কাঁহী বাতি ধোৱাৰ পৰা ঘৰ মোচা ঘৰ চফা কৰা বজাৰ সমাৰ কৰা ভাত ৰন্ধা চব্জি বনোৱা মই চবেই কাম কৰোঁ একো কাম নকৰোঁ কিন্তু কেতিয়াবা নকৰোঁ মায়েও কৰে আৰু মানে এগৰাকী মহিলাই ঘৰুৱা যিখিনি কাম কৰিব লাগে গোটেইখিনিয়ে জানো মই আৰু বাকী অন্যান্য কামো কৰোঁ অৱশ্যে খৰি ফালিবলৈ প্ৰথম কথাটো হ'ল কুঠাৰখনো ভাল লাগে এইখন হৈছে মোৰ কুঠাৰখনৰ ধাৰ নাই ইয়াৰ মানে ধাৰটো নিয়াক ধাৰ দিয়াব লাগিব আৰু দাই বা আনিলোঁ ফালিবলৈ কিন্তু এই কুঠাৰখন ঠিকেই আছে ইয়াৰ ধাৰ কিন্তু ইয়াৰ নালটো চুটি সেইকাৰণে অলপ যিহেতু মই ওখ অলপ মূৰখনো ঠিকে আছে এইখন একেবাৰে চুটি দিগদাৰ হৈছে কিন্তু ইয়াৰ ধাৰ আছে ধাৰ থকাৰ কাৰণে ফালিবলৈ ভাল হৈছে কিন্তু নালটো চুটি কাৰণে মাৰিবলৈ অসুবিধা হৈছে সেয়া অৱশেষত ফালি শেষ হৈছে যিমান টানে খৰি নহওক ফলাৰ আচলতে টেকনিকটো জানিলে অতি সুন্দৰকৈ ফালিব পাৰি আচলতে এবাৰ ফালিছে যিহেতু কুঠাৰখন অলপ ভাল ডাঙৰ আৰু ধাৰ আছে অৱশেষত টান পাই ৰাম নকৈ ফালি গোটেই নাহৰ বাটামটো মই ফালি শেষ কৰিলোঁ আৰু মাত্ৰ এক পৰ্যায় এডোখৰ আৰু ইতিমধ্যেই এই দাই কুঠাৰখন লৈ মই শেষ কৰিলোঁ যিহেতু এই কুঠাৰখন ডাঙৰো আৰু ৱেট আছে আৰু মোৰ কুঠাৰখন হৈছে ইমান ৱেট নাই নালটো ঠিকেই আছে কিন্তু কুঠাৰখনৰ ধাৰ নাই তথাপিও এটা বাটামৰ খৰি শেষ কৰি দিলোঁ জ্বলাবও পাৰিব ভাত ৰান্ধিবও পাৰিব আমি কথাৰে নহয় আচলতে কৰ্মৰে আমি নিজৰ পৰিচয় দাঙি ধৰিব লাগিব অকল আমি কথা কৈ থাকিলেও নহ'ব জীৱনত কষ্ট কৰিব লাগিব নিজকে সংস্থাপিত কৰিবলৈ অকল কথাৰে নহয় কৰ্মৰে আমি নিজৰ পৰিচয় দিব লাগিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু উঠি অহা নৱপ্ৰজন্মক মই এটাই কথা ক'ব বিচাৰোঁ কষ্ট কৰিব লাগিব সাহস কৰিব লাগিব অকল আমি কথা কৈ থাকিলে নহ'ব আৰু ইয়াকে কৈ আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' সকলোকে লগ পাম ধন্যবাদ